পূজনীয় বাপুসকল, আইসকল, সজ্জনসকল, আপোনালোক সকলোলৈকে আমাৰ আন্তৰিক সেৱা আৰু শুভেচ্ছা জনাইছোঁ। বজালী সংবাদ চেনেলৰ জৰিয়তে আমাৰ এই আখৰণ হৰিনাম ধৰ্মৰ বিশেষ কথাবিলাক, অতি গুৰুত্বপূৰ্ণ কথাবিলাক আৰু আধ্যাত্মিকতাবাদৰ ওপৰত কিছু কথা আলোচনা আগবঢ়াবৰ কাৰণে আমাক পৰামৰ্শ দিলে, তাৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। দুটা কথাৰ কাৰণে আমি আনন্দ পাইছোঁ। এটা, একশৰণ হৰিনাম ধৰ্মৰ শ্ৰৱণ আৰু কীৰ্তন, এই ধৰ্মৰ জৰিয়তে আপোনালোকৰ লগত আমি একেলগে সহযোগ কৰি আগবাঢ়িবৰ কাৰণে এটা সুবিধা পাইছোঁ। এতিয়া আমাৰ জ্ঞানৰ ন্যূনতা সম্পৰ্কে অলপমান আপোনালোকক ক'ব খুজিছোঁ। যদিও সৰুকালৰ পৰাই একশৰণ হৰিনাম ধৰ্মৰ লগত আমি জড়িত, আমি সাধক নহয়, কিন্তু সাধক হ'বৰ কাৰণে চেষ্টা কৰিম। হৰিনাম ধৰ্ম সম্পৰ্কৰ জ্ঞান আহৰণ কৰিবৰ কাৰণে মহাত্মা পুৰুষসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি কিছু অভিজ্ঞতা লাভ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। আমাৰ এটা ধাৰণা হৈছে, যিমানেই আমি পঢ়ি বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ, সিমানে যেন আমাৰ কাৰণে এই দুৰ্বোধ্য হৈ গৈছে। ইমান জটিল বিষয়, শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভগৱত গীতা, এই দুখন শাস্ত্ৰই একশৰণ হৰিনাম ধৰ্মৰ মূল গ্ৰন্থ, আৰু দুয়োখন গ্ৰন্থই পৃথিৱীৰ দাৰ্শনিক পণ্ডিতসকলে স্বীকাৰ কৰিছে অত্যন্ত কঠিন গ্ৰন্থ বুলি। আৰু সেইটো আমাৰ এটা উপলব্ধি হৈছে, যি সময়ত সুতে ব্যাসদেৱৰ ওচৰত বেদ বেদাংগ এই শাস্ত্ৰবিলাক, বেদান্ত শাস্ত্ৰ পঢ়ি তাৰপিছত পৰীক্ষিত মহাৰাজৰ আগত শুকদেৱে ভাগৱত কওঁতে সেই কথাবিলাকো 7 দিন 7 ৰাতি একেলগে শুনি অৱশেষত 60,000 ঋষিৰ ভিতৰত তেওঁকেই শুকদেৱে একমাত্ৰ প্ৰচাৰক বুলি গণ্য কৰি আশীৰ্বাদ কৰি নৈমিষাৰণ্যলৈকে 28,000 ঋষিবিলাকে য'ত অপেক্ষা কৰি আছে তালৈকে পঠিয়াইছে। ইমান জ্ঞানসম্পন্ন ব্যক্তি, তেওঁ গৈও ঋষিবিলাকক কৈছে যে পক্ষীয়ে পাখা অনুসৰি উৰুৱাৰ নিচিনা আমিও আমাৰ যোগ্যতা যিখিনি আছে তাৰ গণ্ডিত থাকি আপোনাসকলক ভাগৱতৰ কথাবিলাক কম। খুব পৰীক্ষিত মহাৰাজৰ যিটো সংবাদ, বৈষ্ণৱৰ এই সংবাদটো কম, অত্যন্ত জটিল কথা। আৰু সেইকাৰণে আপোনালোকে নিজ গুণে আমাৰ যিটো ন্যূনতা, সেই ন্যূনতাখিনি স্বীকাৰ কৰিব। এতিয়া তাৰে তুলনাত আপোনালোকে বিচাৰ কৰি চাওক, আমাৰ নিচিনা ব্যক্তিসকল নিশ্চয় নগণ্য, সকলোৰ ভিতৰত অগ্ৰগণ্য নগণ্য ব্যক্তি বুলি মানিব লাগিব। তথাপিতো ভাগৱত ধৰ্মতেই কৈছে, যি সময়ত যিয়ে যিখিনি জ্ঞান আহৰণ কৰিছে, কোনো অভিমান নকৰি, খং নকৰি, ক্ষমা আদি গুণৰ জৰিয়তে জগতক সেৱা কৰি একশৰণ হৰিনাম ধৰ্মৰ বস্তুবিলাক বুজিবৰ কাৰণে, শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে পৰামৰ্শ দি গৈছে। আৰু সেই সাহসতে আমি আপোনালোকৰ ওচৰত ভাগৱত ধৰ্ম আৰু আধ্যাত্মিকতাবাদ সম্পৰ্কৰ কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আশা কৰিছোঁ আপোনালোকে নিৰ্বিবাদে, কোনো শংকা নকৰাকৈ আমাৰ জ্ঞানৰ যিটো ন্যূনতা, সেই ন্যূনতাটো আঙুলিয়াই দিলে আমি অত্যন্ত আনন্দিত হওঁ। এই কাৰণে যে আমি পুনৰ আৰু অধ্যয়নৰ জৰিয়তে কিছু আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা পাম। আৰু যদি আমাৰ কথাখিনি উপযুক্ত বুলি বিবেচনা কৰে, তেতিয়াহ'লে আপোনালোকে সেই বস্তুটো গ্ৰহণ কৰিব। এতিয়া আমি এটা কথালৈকে যাওঁ। প্ৰথম মূল বিষয়বস্তুটো আমি পিছলৈকে থওঁ।
প্ৰথম কথা আমাৰ আলোচনাৰ বিষয়বস্তু হ'ব ভাগৱত ধৰ্ম মানে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ভাগৱত ধৰ্ম, অৰ্থাৎ ভাগৱত আৰু গীতাৰ যিটো ধৰ্ম, সেই গীতাৰ ধৰ্মতে আমাৰ আলোচ্য বিষয় হ'ব। এতিয়া আপোনালোকে নিশ্চয় জানে, আমাৰ অভিজ্ঞতাৰ পৰা আমি অনুভৱ কৰিছোঁ যে একশৰণ বোলোৱাৰ লগে লগে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱা একশৰণকে বুজোঁ। অথচ আজিও সমাজত কিন্তু একশৰণ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ একশৰণৰ ধৰ্মবিলাক ওলাইছে, আৰু যিয়ে যি ধৰ্ম কৰি আছে নিজৰ মতে কৰি গৈছে, আমি তাত ক'বলগীয়া নাই। সেইকাৰণে আমি কাকো নিন্দা কৰিবও খোজা নাই। মহাপুৰুষ শংকৰদেৱে যিটো আমাক পৰামৰ্শ দিছে, অন্যৰ ধৰ্মক হিংসিবা কদাচিত, আমি সেইটো খুব সাৱধানে মানি কাকো অলপো দুখ নেদিয়াকৈ ভাগৱত ধৰ্ম সম্পৰ্কত মহাপুৰুষ জনাৰ স্বীকৃত যিটো, সেই বস্তুটোৱে আপোনালোকৰ আগত আমি দাঙি ধৰিব চেষ্টা কৰিম। এই ক্ষেত্ৰত আপোনালোকক এটা কথা জনাবৰ কাৰণে মই ইচ্ছা কৰিছোঁ। ডাঙৰ ডাঙৰ পণ্ডিত কিছুমান আমাৰ ওচৰলৈকে আহে, আমি পাণ্ডিত্যটোতো স্বীকাৰ কৰিব লাগিব, কিন্তু ঘোষাৰ কিছুমান কথালৈকে আঙুলিয়াই দি আমাক কয় যে একশৰণ মানে যদিও আপুনি মহাপুৰুষ শংকৰদেৱে কোৱা শ্ৰীকৃষ্ণকেন্দ্ৰিক একশৰণৰ কথাই কয়, কিন্তু মহাপুৰুষ শংকৰদেৱে দেখোন দেখুৱাইছে নাম অপৰাধত যে শিৱ আৰু বিষ্ণুৰ মাজত ভেদ নাই। যদি ভেদেই নাই, তেতিয়াহ'লে ভগৱান কৃষ্ণক কেন্দ্ৰ কৰি তেওঁৰ তাতে আত্মসমৰ্পণ কৰি নাম ধৰ্ম, তেওঁৰ গুণ নাম এইবিলাক প্ৰচাৰ কৰাতে যদি একশৰণ হয়, তেতিয়াহ'লে শিৱক একমাত্ৰ শ্ৰেষ্ঠ দেৱতা বুলি জ্ঞান কৰি তেওঁৰ নাম গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিলে একশৰণ কিয় নহয়? এনেধৰণৰ কিছুমান কথা, অথচ দেখাত এক সম্পূৰ্ণ যুক্তিযুক্ত। নামঘোষাৰ ভিতৰত আপোনালোকে চাব, তাতো দেখুৱাইছে ক'ৰবাত যে আমাৰ কলিযুগতো ব্যক্তিসকলে, একশৰণৰ ব্যক্তিসকলে আমাৰ যিটো বেদৰ ধৰ্ম, স্মৃতি ধৰ্ম, এই বস্তুবিলাক মানিব লাগিব। আৰু যিসকলে একেবাৰে একান্ত উত্তম ভক্ত, তেওঁলোকে নামানিলেও কথা নাই। এনেধৰণৰ কথাবিলাকৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুচি যোৱাৰ পিছত আমাৰ ইয়াতে সেই একেটা একশৰণ নাম ধৰ্মই পুৰুষ সংহিতা, ব্ৰহ্ম সংহিতা, নিকা সংহিতা, এইবিলাক সংহিতাৰ সৃষ্টি হ'ল। হৈ 4টা প্ৰকাণ্ড ধাৰাৰে একশৰণ চলিবলৈ ধৰিলে। এতিয়া আপোনালোকে এইটোৱে আশা কৰিব যে এই যে সংহিতা বিভাজন হ'ল, একশৰণৰ যি বিভিন্ন ৰূপ হ'ল, এই বিষয়ত আমি কোনো কাৰণতে আপোনালোকক আলোচনা কৰি দুখ দিব খোজা নাই। আমি পোনপটীয়াভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ আগমুহূৰ্তলৈকে যি একশৰণৰ বিষয় মহাপুৰুষে জগতক দি গৈছে, তাৰ নিৰ্মোহ আলোচনা আমি কৰিম। আৰু ইয়াৰ পিছৰ যিটো আমাৰ আলোচনা, সেই আলোচনাত পৰ্যায়ক্ৰমে এই বস্তুবিলাক আমি আলোচনা কৰিম। ভাগৱত ধৰ্ম মই আগতে কৈছোঁ অতি জটিল ধৰ্ম, আৰু ভাগৱতৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু গীতাৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই কথাবিলাক আলোচনা কৰাটো আমাৰ উদ্দেশ্য নহয়। কিন্তু ভাগৱতৰ অত্যন্ত মৌলিক যিবিলাক কথা, যিটো কথা এৰিলে কোনো কাৰণতে একশৰণ হ'ব নোৱাৰে, আৰু গীতাৰো সেই যিটো দৰ্শন, সেই দৰ্শনবিলাক আমি স্পৰ্শ কৰি আপোনালোকক দাঙি ধৰিম। ভুল হ'লে আমাক ক্ষমা কৰিব।